যিসকলে মুখত ব্লিচ ব্যৱহাৰ কৰে তেওঁলোকে কেইটামান কথা ধ্যান দিব লাগে। 1 নম্বৰতে ব্লিচটো দুপৰীয়া ৰ'দৰ তাপত ব্লিচ লগাব নালাগে। ব্লিচটো সদায় আবেলি বা সন্ধিয়া সময়ত লগাব লাগে। 2 নম্বৰতে হৈছে যিসকলৰ স্কিন অতিকৈ শুকান, যিসকল শুকান ছালৰ গৰাকী বা ড্ৰাই, তেওঁলোকে ব্লিচটো লগাব নালাগে। আৰু যিসকলৰ মুখত পিম্পলছ আছে, পিম্পলছ থকা স্কিনত কেতিয়াও ব্লিচ ব্যৱহাৰ কৰিব নালাগে। ইয়াৰ পিছত হৈছে ব্লিচটো লগাই আপুনি 8 পৰা 10 ঘণ্টাৰ ভিতৰত পাকঘৰত বা গেছৰ তাপত কাম কৰিব নালাগে। আৰু ব্লিচ লগাওঁতে আপোনাৰ স্কিনখন ভালদৰে নিৰীক্ষণ কৰিব যে স্কিনখন কেনেকুৱা, পাতল নে ডাঠ নে চেনচিটিভিটি, সেইটো চাই পেলাই আপুনি ক্ৰীম আৰু এক্টিভেটৰ্ছ মিক্স কৰাতে অলপ সাৱধানে মিক্স কৰিব। গতিকে ব্লিচটো সকলোৰে বাবে নহয়। যিসকলৰ স্কিনত বিশেষকৈ ৰ'দে পুৰা ছাল বুলি কয়, তেনেকুৱা ছালত লগালে অতি সুফল পোৱা যায়। আৰু মুখৰ যিবিলাক ছাইডত সৰু সৰু নোম থাকে, আমাৰ গালৰ যিবিলাক ছাইডে যিবিলাক নোম থাকে, সেই নোমবিলাক আচলতে স্কিনৰ লগত সমান কৰি দেখাবৰ কাৰণে ব্লিচ ব্যৱহাৰ কৰা হয়। গতিকে ব্লিচ ব্যৱহাৰ কৰাতে নিজৰ স্কিনখন চাই সেইমতে স্কিন ৱাইজ ব্লিচটো যাতে লগায়। গতিকে ব্লিচৰ বিষয়ে আজিলৈ ইমানেই। আৰু পিছত মই বিতংকৈ ইয়াৰ বিষয়ে ক'ম। ধন্যবাদ।